মোৰ আগৰ ভিডিঅ'টোত মই হেলো এলকেনৰ প্ৰিপাৰেশ্যন দিছিলোঁ মই ছেকেণ্ড পইণ্টটো দিয়া আছিলে প্ৰিপাৰেশ্যন অফ হেলো এলকেনছ ফ্ৰম হাইড্ৰ'কাৰ্বনছ তাৰে ফাৰ্ষ্ট পইণ্টটোত মই দিছিলোঁ ফ্ৰম এলকেনছ আজি মই পইণ্ট বিলৈ আহিম পইণ্ট বিটো হৈছে ফ্ৰম এলকিনছ এলকিনৰ পৰা পইণ্ট 1 এডিশ্যন অফ হাইড্ৰজেন হেলাইডছ H6 ইয়াক হেল'জেন এচিড বুলিও কোৱা হয় Alkenes react with hydrogen halide to form corresponding haloalkanes. The order of reactivity of hydrogen halide is Hi greater than HBr greater than HCl greater than HF. Alkene hydrogen halide লগত বিক্ৰিয়া কৰিলে অনুৰূপ haloalkane উৎপন্ন হয় এই বিক্ৰিয়াত হাইড্ৰজেন হেলাইড বা হেলোজেন এচিডৰ সক্ৰিয়তাৰ ক্ৰম হ'ল Hi greater than HBr greater than HCl greater than HF ৰিয়েকশ্যনটো চোৱা এইটো হৈছে এলকিন CnH2n এইটো এলকিনৰ জেনেৰেল ফৰ্মুলা প্লাছ H6 হাইড্ৰজেন হেলাইড ৰিয়েকশ্যন হ'ব CnH2n প্লাছ 1x এইটো হৈছে হেলোএলকেন বা এলকাইল হেলাইডৰ জেনেৰেল ফৰ্মুলা ফৰ এক্সাম্পল মই এটা এলকিন দিছোঁ ইথিনটো হৈছে চিমেট্ৰিকেল এলকিন ডাবল বণ্ডৰ দুইফালে সমান সমান কাৰ্বন আছে প্লাছ HBr প্ৰডাক্টটো হ'ব CH3 CH2Br ব্ৰমোইথেন অৰ ইথাইল ব্ৰমাইড ইয়াত কি হ'ব এটা ডাবল বণ্ডটো অপেন হৈ যাব এটা কাৰ্বনৰ লগত আহি পেলাই HBr H সোমাব আৰু আনটো কাৰ্বনৰ লগত সোমাব Br গতিকে প্ৰডাক্টটো হ'ব CH3 CH2Br ব্ৰমোইথেন অৰ ইথাইল ব্ৰমাইড In case of unsymmetrical alkene, the addition takes place according to Markovnikov's rule. অসমমিত এলকিনৰ ক্ষেত্ৰত H6ৰ যোগকৰণ মাৰ্কনিকভৰ নিয়ম অনুসৰি সংঘটিত হয় এই ৰুলটো ফাৰ্ষ্ট ইয়াৰ আমি কৈছিলোঁ কি হ'ব চোৱা এইটো এটা আনচিমেট্ৰিকেল এলকিন প্লাছ এইটো H6 ইয়াৰ এইটো পজিটিভ পাৰ্ট আৰু এইটো নিগেটিভ পাৰ্ট এই ৰুল মতে আনচিমেট্ৰিকেল এলকিনৰ ডাবল বণ্ড ফৰ্ম কৰা যিটো কাৰ্বনত কমকৈ H থাকিব তাত নিগেটিভ পাৰ্টটো আহি সোমাব আৰু যিটো কাৰ্বনত বেছিকৈ H থাকিব তাত আহি সোমাব পজিটিভ পাৰ্ট প্ৰডাক্টটো হ'ব 2 হেলো এলকেন ফৰ এক্সাম্পল প্ৰপিন লৈছোঁ CH3 CH ডাবল বণ্ড CH2 এইটো এটা আনচিমেট্ৰিকেল এলকিন অসমমিত এলকিন ডাবল বণ্ডৰ দুইফালে আনইকুৱেল নাম্বাৰ অফ কাৰ্বন আছে এইফালে কাৰ্বন আছে এটা আৰু এইফালে কাৰ্বন আছে দুটা প্লাছ HCl দিলোঁ Clৰ ইয়াতে H2 পজিটিভ পাৰ্ট আৰু Cl2 নিগেটিভ পাৰ্টটো আহি পেলাই ডাবল বণ্ডৰ কাৰ্বনটোত য'ত কমকৈ H আছে তাত সোমাব আৰু পজিটিভ পাৰ্টটো ডাবল বণ্ডৰ যিটো কাৰ্বনত বেছিকৈ H আছে তাত সোমাব প্ৰডাক্টটো হ'ব CH3 CHCl CH3 2 chloropropan In case of organic peroxide the addition of HBr takes place opposite to Markovnikov's rule This is known as peroxide effect or anti-Markovnikov's rule or Kharas effect. জৈৱ পেৰক্সাইডৰ উপস্থিতিত অসমমিত এলকিনৰ সৈতে HBrৰ যোজন মাৰ্কনিকভৰ নিয়মৰ বিপৰীতে সংঘটিত হয় ইয়াক প্ৰতি মাৰ্কনিকভ নীতি বা পেৰক্সাইড প্ৰভাৱ বা খাৰাছ প্ৰভাৱ বুলিও কোৱা হয় ফৰ এক্সাম্পল আমি লৈছোঁ এটা এলকিন RCH2 RCH ডাবল বণ্ড CH3 প্লাছ HBr ইন প্ৰেজেঞ্চ অফ পেৰক্সাইড থাকিব লাগিব তেতিয়াহ'লে কি হ'ব মাৰ্কনিকভৰ ৰুলৰ বিপৰীতে হ'ব ইয়াত ডাবল বণ্ড ফৰ্ম কৰা কাৰ্বনটোত য'ত বেছিকৈ হাইড্ৰজেন আছে তাত আহি পেলাই নিগেটিভ পাৰ্টটো সোমাব ব্ৰমিন আহি পেলাই সোমাব ইয়াত আৰু H আহি পেলাই সোমাব ইয়াত ডাবল বণ্ডটো কি হ'ব ছিংগল বণ্ড প্ৰডাক্টটো হ'ব RCH2 CH2Br 1 bromo alkane peroxide effect is applicable only for HBr HCl and HI does not follow peroxide effect. Application of Markovnikov's rule and peroxide effect. মই কেইটামান উদাহৰণ দেখাম এপ্লিকেশ্যন দিম ফাৰ্ষ্ট মই লৈছোঁ এইটো এটা এলকিন CH3 CH2 CH ডাবল বণ্ড CH2
প্লাছ HBr এইটো এটা আনচিমেট্ৰিকেল এলকিন ইয়াত ডাবল বণ্ডৰ দুইফালে আনইকুৱেল নাম্বাৰৰ কাৰ্বন আছে প্লাছ HBr দিলোঁ নিগেটিভ পাৰ্টটো আহি পেলাই এই কাৰ্বনটোত সোমাব কাৰণ ইয়াত কমকৈ হাইড্ৰজেন আছে আৰু পজিটিভ পাৰ্টটো আহি পেলাই ইয়াত সোমাব ইয়াত বেছিকৈ হাইড্ৰজেন আছে এইটো কাৰ মতে হ'ব মাৰ্কনিকভ ষ্টুল অনুসৰি সংঘটিত হ'ব প্ৰডাক্টটো হ'ব CH3 CH2 CHBr CH3 2 ব্ৰমো বিউটেন আৰু কম্পাউণ্ডটোৰ নাম হ'ব বিউট 1 ইন নেক্সটটো ল'বা সেম কম্পাউণ্ড লৈছোঁ আমি CH3 CH2 CH ডাবল বন্ড CH2 প্লাছ HBr ইন প্ৰেজেন্স অফ পেৰক্সাইড ইয়াত মাৰ্কনিকভ ষ্টুলটো এপ্লাই নহয় কাৰণ ইয়াত পেৰক্সাইড আছে এইটো কাৰ মতে হ'ব এণ্টি মাৰ্কনিকভ ষ্টুলছ অৰ পেৰক্সাইড ইফেক্ট ইয়াত নিগেটিভ ব্ৰমাইড আয়নটো আহি পেলাই এই কাৰ্বনটোত সোমাব কাৰণ ইয়াত বেছিকৈ হাইড্ৰজেন আছে আৰু পজিটিভ H পজিটিভটো আহি পেলাই এইটো কাৰ্বনত সোমাব কাৰণ ইয়াত কমকৈ হাইড্ৰজেন আছে পেৰক্সাইড থাকিলে মাৰ্কনিকভৰ ৰুলৰ অপজিটে হ'ব তাৰ প্ৰডাক্টটো হ'ব CH3 CH2 CH2 CH2Br ইয়াৰ নাম 1 ব্ৰমো বিউটেন বিউট 1 ইন থাৰ্ড নম্বৰটো ল'বা CH3 CH ডাবল বন্ড CH3 হোল 2 প্লাছ HBr এইটো কি হ'ব এতিয়া আমি ফাৰ্ষ্টে প্ৰডাক্টটো ভাঙি লিখিলে আমাৰ এনেকুৱা হ'ব CH3 CH ডাবল বন্ড CH3 প্লাছ HBr এতিয়া চোৱা এই কাৰ্বনকেইটা ডাবল বন্ড ফৰ্ম কৰিছে এই কাৰ্বনটোত এটাও ফ্ৰী হাইড্ৰজেন নাই আৰু এই কাৰ্বনটোত এটা ফ্ৰী হাইড্ৰজেন আছে গতিকে ব্ৰমাইড Br নিগেটিভটো আহি পেলাই ইয়াত সোমাব আৰু H2 আহি পেলাই সোমাব ইয়াত Br নিগেটিভ আহিব ইয়ালৈ আৰু H আহিব ইয়ালৈ ডাবল বন্ডটো হৈ যাব ছিংগল বন্ড প্ৰডাক্টটো হ'ব CH3 CH2 CH3Br কম্পাউণ্ডটোৰ নাম হ'ব 2 ব্ৰমো 2 মিথাইল বিউটেন আৰু ইয়াৰ নাম হ'ব 2 মিথাইল বিউট 2 ইন নেক্সট আমি ল'ম নেক্সট আমি কৰিম এক্সাম্পল 10.4ৰ কুৱেশ্যনকেইটা ইয়াত লিখা আছে ৰাইট দ্য প্ৰডাক্টছ অফ দ্য ফলোয়িং ৰিয়েকশ্যনছ তলত দিয়া বিক্ৰিয়াবোৰৰ উপজাত দ্ৰব্যবোৰ লিখা ফাৰ্ষ্টটো দিয়া আছে 1 নম্বৰ এইটো দিয়া আছে আমাক ফাৰ্ষ্ট আমি কেনেকৈ কৰিম এইটো চোৱা এইবিলাক কাৰ্বন হয় এই এটা কাৰ্বন ই এটা কাৰ্বন এই কাৰ্বনটোত দুটা হাইড্ৰজেন আছে আৰু ইয়াত কাৰ্বনটোত আছে এটা হাইড্ৰজেন গতিকে কমকৈ হাইড্ৰজেন আছে এই কাৰ্বনটোত Brটো আহি পেলাই আহিব ইয়ালৈ আৰু Hটো আহিব ইয়ালৈ ডাবল বন্ডটো হৈ যাব ছিংগল বন্ড এইবিলাক কাৰ্বন হয় এইটো এটা C এইটো এটা C এই পইণ্ট অফ ইণ্টাৰচেকশ্যনবিলাক কাৰ্বন এই কাৰ্বনটোত ডাবল বন্ড ফৰ্ম কৰা এই কাৰ্বনটোত দুটা হাইড্ৰজেন আছে আৰু এই কাৰ্বনটোত এটা হাইড্ৰজেন আছে গতিকে কমকৈ হাইড্ৰজেন আছে ইয়াত নিগেটিভ পৰ্চন Br নিগেটিভটো আহি পেলাই ইয়াত সোমাব আৰু H পজিটিভটো আহি পেলাই ইয়াত সোমাব আৰু এইটো কি হ'ব ছিংগল বন্ড তাৰ প্ৰডাক্টটো হ'ব HBr এইটো হৈছে ইয়াৰ প্ৰডাক্ট নেক্সটটো দিয়া আছে
CH3 CH2 CH double bond CH2 plus HCl এইটো মই মাত্ৰ দিয়াটো হতে একে মই খালি HCl ৰ বদলি কি দিছিলো SBr এটো হ'ব আনসিমেট্ৰিক্যাল অ্যালকিন ইয়াত সমাব Cl আৰু ইয়াত সমাব H ডাবল বন্ডটো সিঙ্গল বন্ডলৈ কনভার্ট হ'ব প্ৰডাক্টটো হ'ব CH3 CH2 CH Cl CH3 থাৰ্ড নম্বৰটো আহিবা CH2 CH double bond CH2 plus SBr in presence of peroxide এটো এন্টি মাৰ্কনিকভ ষ্ট্ৰুলৰ মতে হ'ব এই কাৰ্বন দুটাই ডাবল বন্ড ফৰ্ম কৰিছে এই কাৰ্বনটো দুটা হাইড্ৰোজেন আছে এই কাৰ্বনটো এটা হাইড্ৰোজেন আছে নিগেটিভ পৰ্চনটো আহিব ইয়ালে আৰু H টো আহিব ইয়ালে ডাবল বন্ডটো হ'ব কনভার্ট হ'ব সিঙ্গল বন্ডলৈ প্ৰডাক্টটো হ'ব ইয়াৰ প্ৰডাক্টটো হ'ব CH2 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 Br নেক্সট আমি আহিম ইনটেক্স কোৱেশ্চনৰ এটা কোৱেশ্চনলৈ ইনটেক্স কোৱেশ্চন এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৰীক্ষা বিলাকত আহি আছে ই এটো হৈছে একে প্ৰডাক্ট লিখিব দিছে কম্পাউণ্ডটো দিছে আমাক এনেকে CH3 plus HI ইয়াৰ প্ৰডাক্টটো লিখিব কৈছে এতিয়া চোৱা আমি কম্পাউণ্ডটো এনেকৈ ভাঙি পেলাই দেখাই দিম আপোনালোকক CH3 ডাবল বন্ড আছে বাকি সব বিলাকতে কি আছে CH2 এতিয়া চোৱা এই কাৰ্বন কিটাই ডাবল বন্ড ফৰ্ম কৰিছে এই কাৰ্বনটোত এটা হাইড্ৰোজেন আছে আৰু ইয়াত এটা ফ্ৰী হাইড্ৰোজেন নাই গতিকে নিগেটিভ পৰ্চন আয়োডাইডটো আহি পেলাই ইয়াত সোমাব আৰু H টো আহি পেলাই ইয়াত সোমাব ডাবল বন্ডটো হৈ যাব সিঙ্গল বন্ড কি হ'ব SI দিলে কি হ'ব প্লাস HI আমি পাম CH3I ইয়াতে হ'ব CH2 বাকিখিনিটো একে থাকিব CH2 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 और আমি এটো এনেকৈ লিখিব পাৰো I CH3 নেক্সট আমি সেকেন্ড পইণ্টলৈ আহিম এডিশন অফ হেলোজেনস হেলোজেন যোগকৰণ one molecule of halogen is added to alkene to form vicinal or ইয়াকে বুলি কয় ভিক ডাইহেলোএলকেনছ এলকিনৰ হৈতে এক অণু হেলোজেন যোগ হৈ ভিচিনেল বা ভিক ডাইহেলোএলকেন উৎপন্ন হয় এটো এলকিন RCH ডাবল বন্ড CH2 plus X2 এটা X আহি ইয়াত সোমাব এটা X আহি পেলাই ইয়াত সোমাব ডাবল বন্ডটো হৈ যাব সিঙ্গল বন্ড RCHX CH2X দুটা হেলোজেন ওচৰা-ওচৰি এডজাসেন্ট কাৰ্বনত আছে গতিকে ইয়াক কি বুলি ক'ব ভিচিনেল বা ভিক ডাইহেলোএলকেন ফৰ এক্সাম্পল প্ৰপিন লৈছো CH3 CH ডাবল বন্ড CH2 plus Cl2 ইয়াতে এটা ক্লোৰিন সোমাব ইয়াতে এটা ক্লোৰিন সোমাব ডাবল বন্ডটো হৈ যাব সিঙ্গল বন্ড CH3 CHCl CH2Cl ইয়াৰ নাম 1,2 ডাইক্লোৰোপ্ৰপেন আৰু এটো হ'ব প্ৰপিন when bromine in presence of carbon tetrachloride is added to an alkene the reddish brown color of bromine is discharged due to the formation of a colorless weak dibromide therefore this reaction is used as a test for unsaturation alkene লগত carbon tetrachloride উপস্থিতিত bromine যোগ কৰিলে ব্ৰমিনৰ ৰঙচুৱা মুগা বৰণ নাইকিয়া হৈ বৰণহীন ভিচিনেল ডাইব্ৰমাইড বা ডাইব্ৰমো এলকেন উৎপন্ন হয় এই বিক্ৰিয়াক অসম্পৃক্ততাৰ চিনাক্তকৰণত ব্যৱহাৰ কৰা হয় এটো হৈছে এলকিন RCH ডাবল বন্ড CH2 ব্ৰমিন লৈছো ইন প্ৰেজেন্স অফ কাৰ্বন টেট্ৰাক্লৰাইড প্ৰডাক্টটো হ'ব RCHBr CH2Br ব্ৰমিনৰ কালাৰ হৈছে ৰেডিশ ব্ৰাউন এই প্ৰডাক্টটো হৈছে কালাৰলেস গতিকে কি হ'ব
ব্ৰমিনৰ ৰেডিছ ব্ৰাউন কালাৰ নাইকিয়া হৈ পেলাই কি ফৰ্ম হ'ব কালাৰলেছ বিচিনেল ডাইব্ৰমো এলকেন প্ৰডিউচ হ'ব ফৰ এক্সাম্পল আমি ইথিন ল'লোঁ ইন ব্ৰমিন আৰু কি দিলোঁ ব্ৰমিন ইন প্ৰেজেঞ্চ অফ কাৰ্বন টেট্ৰাক্লৰাইডৰ লগত আমি ৰিয়েকশ্যন কৰালোঁ তেতিয়া কি হ'ব CH2Br এইটো কালাৰলেছ কম্পাউণ্ড ব্ৰমিনৰ ৰেডিছ ব্ৰাউন কালাৰটো কি হ'ব ডিছচাৰ্জ হৈ গ'ল প্ৰডাক্টটো হ'ব 1,2 ডাইব্ৰমো ইথেন থাৰ্ড প্ৰিপেয়াৰেশ্যন অফ হেলো এলকেন থাৰ্ড নাম্বাৰটো হৈছে বাই হেলোজেন এক্সচেঞ্জ হেলোজেন বিনিময়ৰ দ্বাৰা ইয়াত দুই ধৰণৰ ৰিয়েকশ্যন পাবা এটা হৈছে নেম ৰিয়েকশ্যন ফিংকেলষ্টাইন বিক্ৰিয়া Iodoalkanes can be easily prepared from the corresponding chloroalkanes or bromoalkanes by heating with sodium iodide in dry acetone. This reaction is known as Finkelstein reaction. শুকান এচিটনৰ দ্ৰৱত এলকাইল ক্লৰাইড বা এলকাইল ব্ৰমাইডৰ সৈতে সোডিয়াম আয়োডাইডৰ বিক্ৰিয়া ঘটাই এলকাইল আয়োডাইড প্ৰস্তুত কৰা হয় এই বিক্ৰিয়াক ফিংকেলষ্টেইন বিক্ৰিয়া বোলে এইটো হৈছে RX হেলো এলকেন ইয়াত Xৰ ভ্যালু হ'ব X হ'ব ক্লৰাইড বা ব্ৰমাইড প্লাছ NaI ইন প্ৰেজেঞ্চ অফ ড্ৰাই এচিটন এই আইটোৱে এই হেলোজেনটোক এক্সচেঞ্জ কৰিলে সেইকাৰণে এই ৰিয়েকশ্যনটোৰ নাম হেলোজেনিক এক্সচেঞ্জ Ri প্লাছ NaX এক্সাম্পল ল'লোঁ মই CH3CH2Cl আৰু সলনি মই বহালোঁ ইথাইল গ্ৰুপ প্লাছ NaI ডাই এচিটন এতিয়া চোৱা এই আইটোৱে এই ক্লৰিনটোক ৰিপ্লেচ কৰিব সেইকাৰণে ই হেলোজেন এক্সচেঞ্জ ক্লৰিনৰ জেগাত আহি পেলাই আই সোমালে CH3CH2I প্লাছ NaCl ক্লৰইথেনৰ পৰা হৈছে আয়োডোইথেন বা ইথাইল আয়োডাইড নেক্সট লৈছোঁ মই CH3CH2CH2Br 1 ব্ৰমোপ্ৰপেন প্লাছ NaI ডাই এচিটন CH3CH2CH2I প্লাছ NaBr এই আয়োডাইডে এই ব্ৰমাইডটোক কি কৰিছে ৰিপ্লেচ কৰিলে আয়োডিন ৰিপ্লেচ হোৱা এই ৰিয়েকশ্যনটোক ক'ব ফিংকেলষ্টেইন ৰিয়েকশ্যন নেক্সট আহিব Schwarz reaction Schwarz বিক্ৰিয়া alkyl fluorides or fluoroalkanes can be easily prepared from the corresponding alkyl chloride or alkyl bromide by heating with metallic fluorides such as AgF ইয়াৰ নাম silver fluoride Hg2F2 mercurous fluoride COF2 cobalt fluoride or SbF3 antimony fluoride. This reaction is known as Schwarz reaction. Alkyl chloride বা ব্ৰমাইডক ধাতব ফ্লৰাইড যেনে AgF, Hg2F2, COF2, SbF3 সৈতে উত্তপ্ত কৰিলে অনুৰূপ এলকাইল ফ্লৰাইড উৎপন্ন হয় এই বিক্ৰিয়াক Schwarz বিক্ৰিয়া বোলে ইয়াত হেলোজেনক এক্সচেঞ্জ কৰিছে ফ্লৰাইডে সেইকাৰণে এই ৰিয়েকশ্যনটোৰ নাম হৈছে Schwarz ৰিয়েকশ্যন যদি হেলোজেনক আয়োডাইডে এক্সচেঞ্জ কৰে তাক ক'ব ফিংকেলষ্টাইন ৰিয়েকশ্যন আৰু যদি হেলোজেনক ফ্লৰাইডে এক্সচেঞ্জ কৰে তেনেহ'লে সেই ৰিয়েকশ্যনটোক ক'ব Schwarz ৰিয়েকশ্যন ফৰ এক্সাম্পল এইটো লৈছোঁ মই হেলো এলকেন ইয়াত X হ'ব Cl বা Br ইয়াতে X হ'ব X is equal to Cl or Br plus AgF RF plus AgX ইয়াৰ মই এটা এক্সাম্পল এটা দিম CH3CH2Cl plus AgF CH3CH2F plus AgCl ইয়াৰ নাম হ'ব ফ্লুৰোইথেন আৰু ইয়াৰ নাম হ'ব ক্লৰোইথেন নেক্সট মই লৈছোঁ 2RX প্লাছ Ag2F2 মই এই এফক বেলেঞ্চ কৰিবলৈ ইয়াত 2RX লৈছোঁ 2RF প্লাছ Ag2X2 আকৌ মই এক্সাম্পল দিম CH3CH2Br প্লাছ Ag2F2 2CH3CH2F plus
Hg2Br2 এইটো হ'ব ফ্লোৰোইথেন আৰু এইটো হ'ব ক্লোৰোব্ৰোমোইথেন নেক্সট আমি লম 2RX plus COF2 2RF plus COX2 আকৌ মই ৰিয়েকশ্যনটো ললো 2CH3 CH2 CH2Cl plus COF2 2CH3 CH2 CH2F plus COCl2 ইয়াৰ নাম হ'ব 1 ফ্লোৰোপ্ৰপেন আৰু ইয়াৰ নাম হ'ব 1 ক্লোৰোপ্ৰপেন থাৰ্ডটো মই লৈছোঁ ফৰ্থটো লৈছোঁ 3RX plus SbF3 ইয়াত তিনিটা ফ্লোৰিন আছে কাৰণে মই ইয়াত তিনিটা লৈছোঁ বেলেঞ্চ কৰিবৰ কাৰণে 3RF plus SbX3 এক্সাম্পল দিবা CH3 CH2 CH2Cl তিনিটা মলিকুল প্লাছ SbF3 3CH3 CH2 CH2F plus SbCl3 1 ফ্লোৰোপ্ৰপেন আৰু ৰিয়েক্টেণ্টটো হ'ব 1 ক্লোৰোপ্ৰপেন